বহু আকাংক্ষিত এপিএসসি নোটিফিকেশ্যন আজি অৱশেষত ঘোষণা কৰা হ'ল 10 এপ্ৰিল তাৰিখে আৰু ইয়াৰ বাবে আবেদন কৰিব পাৰিব 13 এপ্ৰিলৰ পৰা 5 মে তাৰিখলৈকে আৰু প্ৰিলিমিনাৰী পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 5 জুলাই তাৰিখে টেন্টেটিভলি। তাৰ মানে এইবাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বহু বেছি দিন নাই, কেৱল 2 মাহ আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰাৰ সুবিধা পাব। আৰু এইবাৰ কম্পিটিশ্যন বহুত বেছি কঠিন হ'বলৈ এইটো কাৰণে গৈ আছে কাৰণ কেৱল 78টা পোষ্টৰ কাৰণে এইবাৰ নোটিফিকেশ্যন আহিছে। তাৰে ভিতৰত অত্যাধিক 45টা ACSৰ পোষ্ট আছে আৰু অন্যান্য বাকীকেইটা পোষ্ট। তাৰ মানে কাট থ্ৰোট কম্পিটিশ্যন হ'বলৈ গৈ আছে, তুমুল প্ৰতিযোগিতা হ'ব আৰু আপোনালোকক এই যাত্ৰাত সহায় কৰিবৰ কাৰণে কাৰিয়াৰ ক্লাছে আপোনালোকৰ বাবে আগবঢ়াইছে APSC প্ৰিলিমছ ক্ৰাছ কোৰ্ছ, যিটো 20 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হ'ব। আপোনালোকৰ চিট বুক কৰিবৰ বাবে আমাৰ অফিচিয়েল নম্বৰ 6003370066ত শীঘ্ৰে যোগাযোগ কৰক কাৰণ চিটছ হৈছে সীমিত। ধন্যবাদ।